বৰপেটাৰ ভেল্লাত লুৰিণজ্যোতি গগৈ ভেল্লা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ এজিপিৰ প্ৰাৰ্থী চাইৰুন নেছাৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ লুৰিণৰ ভেল্লাত এজিপি উলিওৱা বৃহৎ ৰেলীত অংশগ্ৰহণ কৰি লুৰিণে কয় পঞ্চায়ত নিৰ্বাচনত এইবাৰ জনগণে বিজেপিৰ যিটো তেওঁলোকৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ আৰু যিসকলে প্ৰকৃত হিতাধিকাৰী হ'ব লাগে তেওঁলোকক সুবিধা নিদি তেওঁলোকক আঁচনিৰ ধন নিদি কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে তেওঁলোকৰ দলীয় মানুহক চাই দলীয় মানুহৰ তেওঁলোকৰ পৰিয়াল মিতিৰ কুটুম বা তেওঁলোকৰ সম্বন্ধীয় মানুহক যি আঁচনিৰ সুযোগ দিয়ে এই যিটো স্বজন তোষণৰ ব্যাপক ৰাজনীতি আৰু সাধাৰণ জনগণক ন্যায় দিব নোৱাৰা তেওঁলোকৰ যিটো কাম কাজ তাৰ বিপৰীতে এবাৰ সজাগ সচেতন হৈ ৰাইজে ভোটদান কৰিবৰ কাৰণে এবাৰ চিন্তা চৰ্চা কৰিছে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি দেখিছোঁ যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এবাৰ ২৬ৰ নিৰ্বাচনৰ যিটো আৰম্ভণি যিটো আধাৰ এইটো পঞ্চায়ত নিৰ্বাচনত প্ৰস্তুত হ'ব ইপিনে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত লুৰিণজ্যোতি গগৈয়ে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ইছ্যু নাপাই গৌৰৱ গগৈক পাকিস্তানী বনাবৰ বাবে উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাই এটা কমিউনেল কালাৰ দিবৰ বাবে এনে ইছ্যু লৈছে মুখ্যমন্ত্ৰীয়ে কোনো ইছ্যু নাপায় গৌৰৱ গগৈক পাকিস্তানী বনাবৰ কাৰণে উঠি পৰি লাগিছিলে এই কামটো মুখ্যমন্ত্ৰী নহয় যোৱা ৩টা টাৰ্ম তেওঁ লোকসভাত আছে ডেপুটি লিডাৰ অপজিশ্যনৰ গতিকে এই গোটেই কামটো গৃহমন্ত্ৰী বা দেশৰ বহি পৰিক্ৰমা মন্ত্ৰীয়ে চোৱা চিতা কৰা এই গোটেই কামটোত দেশৰ সংসদৰ মজিয়াত গৃহমন্ত্ৰীৰ ফালৰ পৰা কোনো ষ্টেটমেণ্ট নাই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে কোনো ষ্টেটমেণ্ট দিয়া নাই গতিকে আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীয়েও আহ্বান কৰক যে আহি থাকিব লগা সংসদৰ অধিৱেশনত যদি এনেকুৱা কিবা কথা আছে দেশৰ গৃহমন্ত্ৰীয়ে এড্ৰেছ কৰক এইটোতো মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয় গতিকে ইছ্যু নাপায় ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এটা কমিউনেল কালাৰ দিবৰ কাৰণে গৌৰৱ গগৈ এনেকুৱা লক্ষ্য আৰু ভয় খাই পিনে আক্ৰমণৰ লক্ষ্য কৰিলে ইয়াৰ লগতে অখিল গগৈ বিৰোধী দলৰ চৰকাৰ গঠন হ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 100 বাৰ জেলত ভৰোৱাৰ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয় 2026ত বিৰোধীৰ চৰকাৰ হ'ব তেতিয়া যিসকলে অন্যায় অত্যাচাৰ চলাইছে তেওঁলোকে শাস্তি পাব অসম জাতীয় পৰিষদৰ হৈ এই ৰেলীত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে ভেল্লা বজাৰৰ পৰা তাঁতিকুচি ভেৰালডি হৈ পুনৰ ভেল্লালৈ আহি ৰেলীত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ নেতা শহীদুল ইছলাম ইফতিকা ৰহমান ভেল্লা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী চাইৰুন নেছা বৰবিলা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী তপন দাস উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ এবাৰ ২৬ৰ নিৰ্বাচনৰ যিটো আৰম্ভণি যিটো আধাৰ এইটো পঞ্চায়ত নিৰ্বাচনত প্ৰস্তুত হ'ব ফলাফল সকলো স্তৰতে খুব ভাল ফলাফল আহিব আৰু মই ভাবোঁ যে এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে ২৬ৰ বিধানসভা নিৰ্বাচনৰ বিজেপি বিৰোধী যিটো ঢৌ তাৰ এটা স্পষ্ট ইংগিত বহন কৰিব আৰু মই আহ্বান জনাইছোঁ ইয়াত আমি দুগৰাকী প্ৰাৰ্থী দিছোঁ তপন দাস আৰু চাইৰুন নেছা ডাঙৰীয়ানী দুয়োগৰাকীয়ে আমাৰ দলৰ পৰা গাঁও পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছে জাহাজৰ চিনত ভোট দিবৰ কাৰণে আহ্বান জনাই কৈছোঁ যে অতদিনে বিজেপিয়ে আমাক বিভিন্ন জনবিৰোধী বিশেষকৈ সাম্প্ৰদায়িক ৰাজনীতি সৃষ্টি কৰি আমাৰ মাজত সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ ভেটি ভাঙিছে দেশৰ সংবিধান আৰু গণতন্ত্ৰলৈ সংকট নমাই আনিছে তাৰ লগে লগে সাধাৰণ জনগণৰ খোৱা বোৱা বস্তুৰ ইমান দাম বঢ়াইছে যে সাধাৰণ জনগণ সৰ্বশ্ৰান্ত হৈছে পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে মাটিৰ খাজনা 5 গুণ বাঢ়িলে 900টা ঔষধৰ দাম বঢ়াইছে তাৰ লগে লগে তেওঁলোকে স্মাৰ্ট মিটাৰ এতিয়া লগাইছে তাৰ আগত 9 বাৰ তেওঁলোকে বিদ্যুতৰ মাচুল বঢ়াইছিলে গতিকে এনেকৈ সাধাৰণ জনগণক তেওঁলোকে বিভিন্ন ধৰণে লাঞ্ছিত কৰিছে শোষণ প্ৰবঞ্চনা কৰিছে গতিকে এই কথা বতৰাবোৰ ৰাইজে ইতিমধ্যে অভিজ্ঞতা তেওঁলোকে পাইছে আৰু বিজেপিয়ে বাৰে বাৰে ভোট লোৱাৰ সময়ত তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিয়ে তাৰ পাছত নিৰ্বাচন যোৱাৰ পিছত ৰাম ঠগন দিয়ে 21ৰ নিৰ্বাচনত মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি মানুহৰ পৰা তেতিয়া ভোট ল'লে সম্পূৰ্ণ মানুহক ঋণ ৰেহাই দিব আৰু মানে কি কয় সকলোকে দিব আৰু সম্পূৰ্ণ এটকাও তেওঁলোকে দিব নালাগে এই বুলি ভোট ল'লে কিন্তু তাৰপিছত ঋণ ৰেহাই নিদিলে তাৰপিছত গছপুলি ৰুৱাই পইচা দিয়া নাই কলহ যাত্ৰা কৰি পইচা দিয়া নাই 24ৰ লোকসভা নিৰ্বাচনৰ আগত লাখপতি বাইদেউ বনাম বুলি কৈ তেওঁলোকে মানুহৰ পৰা ভোট ল'লে আৰু
ভুৱা অৰুণোদয় ফৰ্ম এখন বিলাই ৰাইজৰ পৰা ভোট ল'লে কিন্তু নিৰ্বাচন যোৱাৰ পাছত তেওঁলোকে না লাখপতি বাইদেউ বনালে না গছপুলি ৰোৱাৰ পইচা দিলে না কলহ যাত্ৰাৰ পইচা দিলে এই যে ৰাম ঠগনৰ যিটো ৰাজনীতি মিছাকৈ প্ৰলোভন দি তেওঁলোকে যিটো ৰাজনীতি কৰিছে ইয়াৰ বিপৰীতে ভোটদান কৰিবৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ আৰু কৈছোঁ যে বাৰে বাৰে এনেকৈ বাকীত যিটো ভোট দি আছে মিছা প্ৰলোভনৰ জালত যাতে নভৰে আৰু যোৱা 9টা বছৰে তেওঁলোকে যিটো আঁচনিৰ ধন দিম বুলি মানুহক টোপ দি যিটো ভোট ল'লে 9 বছৰে নোৱাৰিলে আৰু 9-10 মাহ আছে ইয়াৰ পিছত চৰকাৰ পৰিৱৰ্তন হ'ব নতুন দল আহিব আমিবোৰ শাসনলৈ আহিম গতিকে এই সময়ত ৰাইজে প্ৰলোভনৰ ৰাজনীতিত ভৰি নিদি দুয়োগৰাকীকে প্ৰাৰ্থীক জাহাজৰ চিনত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ নাই আমি জিলা পৰিষদৰ যথেষ্ট সংখ্যক প্ৰাৰ্থী আছে আঞ্চলিক পঞ্চায়তৰ ভোট আছে আৰু মানে আমাৰ য'ত যোৱাবাৰ 21ৰ নিৰ্বাচনত ভাল ফলাফল কৰিছিলোঁ য'ত জাতীয়তাবাদৰ ভেটি আছে সেইবোৰ জেগাতহে আমি প্ৰাৰ্থিত্ব দিছোঁ আৰু কংগ্ৰেছৰ লগত আমি মিত্ৰতাৰে কাম কৰিম বুলি কৈছিলোঁ অৱশেষত নহ'ল কিন্তু সেইকাৰণেও আমি সেইধৰণে গোটেই প্ৰস্তুতি আমি চলাই সেইধৰণেও আমি এতিয়া আমাৰ ফালৰ পৰা পজিটিভ জেচাৰ যিটো দেখুৱাব লাগে আমি দেখুৱাই সেইধৰণে প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ